Welcome to Educrypt Learning. আজি আমি ডিসকাস কৰিম ADRE 2.0 MCQ Civics or Indian Polity portion to. আৰু এটোত 50টা কোৱেশ্চন থাকিব এই ভিডিওটোত এটো পাৰ্ট 1 হয় আৰু আমি এখিনি কুইক ৰিভিজন কৰিম আৰু এই কোৱেশ্চনছ খিনি ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনছ খিনি আমি যোনখিনি টপিক ডিসকাস কৰিছো সেই টপিকস কিটা এক্সামত অহা প্ৰবাবিলিটি আছে সো কোৱেশ্চনছ কিটা ভালকে চাব আহক আমি প্ৰথম কোৱেশ্চনছ কিটা যাও আৰু যোৱাৰ আগত আমাৰ চেনেলটো লাইক কৰি লব Educrypt Learning আৰু আপোনালোকে কন্টাক্ট কৰিব হলে ইয়াত পাৰ্সন নম্বৰ দিয়া আছে তাত কন্টাক্ট কৰিব পাৰিব তো প্ৰথম কোৱেশ্চনত কৈছে which articles of the Constitution of India provide for readjustment and the division of each state into territorial constituencies তো parliamentary constituencies হ'ব পাৰে assembly constituencies হ'ব পাৰে তো কৈছে ভাৰতীয় সংবিধানৰ কোনকিটা আৰ্টিকলছত কৈছে যে ৰিএডজাষ্টমেন্ট কৰিব পাৰে কি ৰিএডজাষ্টমেন্ট কৰিব পাৰে টেৰিটৰিয়েল কনস্টিটুৱেন্সিছ কিটা তো কোনটো আৰ্টিকলত কোৱা হৈছে আৰ্টিকল 80 ত কোৱা হৈছে আৰ্টিকল 110 ত কোৱা হৈছে আৰ্টিকল 82 ত কোৱা হৈছে না আৰ্টিকল 170 ত কোৱা হৈছে তো ইয়াত তলত কোৱেশ্চনটো দিছে which of the above options are correct only one অকল আৰ্টিকল 80 only 1 and 3 আৰ্টিকল 80 আৰু আৰ্টিকল 82 তাৰপিছত কৈছে only 3 and 4 আৰ্টিকল 82 and article 170 আৰু none of the above তো এটো কোৱা হৈছে article 82 আৰু article 170 তো article 82 আৰু article 170 কোৱা হৈছে delimitation কথা আৰু delimitation কিহৰ delimitation like territorial constituencies তো আমাৰ territorial constituencies যোনবিলাক আছে হেবিলাক কি কৰিব পাৰে ৰিএডজাষ্ট কৰিব পাৰে হেতু কোড কৰিব পাৰে ৰিএডজাষ্টমেন্ট কোড হয় assembly constituencies হয় ষ্টেটত আৰু territorial constituencies so readjust কৰিব পাৰে কোড parliamentary constituencies আৰু হেতু কোড কোৱা হৈছে কোনটো আৰ্টিকলত কোৱা হৈছে আৰ্টিকল 82 আৰু আৰ্টিকল 170 ত কোৱা হৈছে সো অপচনটো হয় only 3 and 4 নেক্সট কোৱেশ্চন লে যাও delimitation commission is set up under এতিয়া delimitation commission কোনটো এক্টৰ আন্ডাৰত সেট আপ হৈছে delimitation act 2011 delimitation act 2002 delimitation act 2022 delimitation act 2023 আৰু delimitation commission to set up hoise delimitation act 2002 under recently held delimitation exercise in Assam is done under eta recently ahomot delimitation exercise hoi gol to a delimitation exercise to kuntu census or basis ot kora hoise 1971 census or basis ot 1991 census or basis ot 2001 census or basis ot ne 2011 census or basis ot to a delimitation exercise to amar ahomot jonto recently hoy gol hetu kora hoise 2001 census or basis ot the total number of seats reserved for STs according to delimitation commission 2023 in Assam are etia 2023 jonto delimitation exercise hole ahomot tat STs or karne scheduled tribes or karne কিমান সিটস ৰিজাৰ্ভ হৈ আছে তো শিডিউল ট্ৰাইবছৰ কাৰণে ৰিজাৰ্ভ হৈ আছে ইয়াত অপচনত দিছে 16 19 21 22 তো শিডিউল ট্ৰাইবছৰ কাৰণে ৰিজাৰ্ভ হৈ থকা সিটস সমূহ হৈছে 19 তো 19 টা সিট শিডিউল ট্ৰাইবছৰ কাৰণে ৰিজাৰ্ভ হৈ আছে নেক্সট কোৱেশ্চন টু ৰিফিক্সিং দা নাম্বাৰ অফ সিটস ৰিজাৰ্ভ ফৰ দা শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব ইন লোক সভা এণ্ড লেজিসলেটিভ এছেম্বলিজ অফ দা ষ্টেট আৰ আন্ডাৰ তো যোনটো এই ওপৰৰ কোৱেশ্চনটো লগত এই কোৱেশ্চনটো কানেক্টেড হয় এতিয়া আমি গম পালো যে 19 টা সিটস ৰিজাৰ্ভ কৰিলে এতিয়া এই ৰিজাৰ্ভেশন এক্সাৰসাইজটো যে ৰিফিক্স কৰে আগতেটো বেলেগ আছিল তাৰ পিছত আজি নতুনকৈ 19 হ'ল তো এই যে ৰিফিক্স কৰে নাম্বাৰ অফ সিটস কাৰ কাৰণে শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবছৰ কাৰণে লোকসভাত বা লেজিসলেটিভ এছেম্বলিজ অফ দ্য ষ্টেটত তো এটো কোনটো আৰ্টিকলৰ আন্ডাৰত কৰে আৰ্টিকল 220 and 222 Article 330 and 332, Article 117 and Article 118, Article 14 and Article 15. So, eto exercise sor kotha constitution or koa hoise Article 330 aru 332. Next question. Delimitation of parliamentary and assembly constituencies in the state of Arunachal Pradesh, Assam, Manipur and Nagaland is mentioned in. So, delimitation exercise or kotha কোড মেনশন আছে কোন কিখন ৰাজ্যৰ কাৰণে অৰুণাচল প্ৰদেশ আসাম মণিপুৰ আৰু নাগালেণ্ড और কথা কোড মেনশন হৈ আছে সেকশন 9A অফ ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 1950 সেকশন 8A অফ ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 1950 সেকশন 8A অফ ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 1951 none of the above তো এটো মেনশন হৈ আছে সেকশন 8A
of Representation of People Act 1950. Recently held Lok Sabha elections of India is the. So recently Lok Sabha elections হৈ গ'ল তো এবাৰ হোৱা Lok Sabha elections তো কে নম্বৰ Lok Sabha elections আছিলে 17 Lok Sabha election 18 Lok Sabha election 19 Lok Sabha election none of the above তো এবাৰ হৈ যোৱা Lok Sabha elections তো আছিলে 18th Lok Sabha elections the total number of seats in present Lok Sabha তো এবাৰ যে যোনটো Lok Sabha election হৈ গ'ল তাত total number of seats কিমান হৈছে Lok Sabha এবাৰ তো ইয়াত অপচন দিয়া হৈছে 540 542 543 545 এবাৰ total number of seats Lok Sabha আছে 543 the parliament of India is under which part of the constitution এতিয়া ভাৰতবৰ্ষৰ পাৰ্লিয়ামেন্টটো কনস্টিটিউশনৰ কোনটো পাৰ্টত আছে বুলি কৈছে কনস্টিটিউশনৰ কোনটো পাৰ্টত আছে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেন্ট দুটা যোনটো কি হয় লোক সভা আৰু ৰাজ্য সভা তো কোনটো পাৰ্টত আছে পাৰ্ট 3 ত আছে পাৰ্ট 5 ত আছে পাৰ্ট 6 ত আছে নে ওপৰত দিয়া এটা পাৰ্টতো নাই তো পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া আছে পাৰ্ট 5 of the constitution next question to this who is the architect of new parliamentary building of India eta notun parliamentary building bonwa hol amar bharat borkhot ei notun parliamentary building jodo bonaisile tar architect kon asile Bimal Patel Rajiv Kumar Santanu Soikia Ratan Tata to notun parliamentary building tur architect asile Bimal Patel the election commission of India comes under which article of the Indian constitution तो recently elections হৈ গ'ল তো elections ইন্ডিয়াত কোনে কন্ডাক্ট কৰে লোকসভা elections তো election commission of India কৰে তো election commission of India constitutionৰ কোনটো আৰ্টিকেলত আছে তো ইয়াৰ অপচনস আছে article 323 article 324 article 280 none of the above তো election commission of India আছে article 324 of the constitution who is the chief election commissioner of India তো Chief Election Commissioner কোন হয় ভাৰতবৰ্ষৰ পঙ্কজ কুমাৰ ৰাজীৱ কুমাৰ সঞ্জীৱ কুমাৰ হাৰ্দিক কুমাৰ তো Chief Election Commissioner আমাৰ ভাৰতবৰ্ষৰ হয় ৰাজীৱ কুমাৰ Who is the Chief Electoral Officer of Assam এতিয়া প্ৰথম কোৱেশ্চনটো ধৰিলে Chief Election Commissioner of India আৰু Chief Electoral Officer আমাৰ অসমৰ কোন হয় অনুৰাগ গোয়েল নিতিন খাৰে জিষ্ণু বৰুৱা ভাস্কৰ জ্যোতি মহন্ত তো অসমৰ বৰ্তমানৰ চিফ ইলেক্টৰেল অফিচাৰ হয় অনুৰাগ গোয়েল আৰু অনুৰাগ গোয়েলৰ আগত আছিল নিতিন খাৰে এতিয়া নিতিন খাৰে যোৱা পিছত কোন আহিলে অনুৰাগ গোয়েল হু ইজ ৰেসপন্সিবল ফৰ দ্য ইলেকশ্যন অফ পঞ্চায়ত ৰাজ ইলেকশ্যনছ ইন আসাম তো পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছৰ ইলেকশ্যনৰ কাৰণে কোন ৰেসপন্সিবল হয় কোনে কণ্ডাক্ট কৰে পঞ্চায়তী ৰাজ ইলেকশ্যনছ অসমত Government of Assam, Assam Sarkare, Election Commission of India, State Election Commission, all of the above. Ne gute gite mili pelai kore. To Assamor panchayat elections conduct kore State Election Commission. Next question ase why candidates of upcoming panchayat elections in Assam will contest without symbols of any political party. To etia jonto upcoming panchayat elections ahi ase jonto ketia ase November mahat ase Assamot next panchayat elections ahi ase to এই পঞ্চায়ত ইলেকশ্যন তো জুনে কন্টেস্ট কৰিব তেওঁলোকে একো পলিটিক্যাল সিম্বলছত কন্টেস্ট নকৰে তো এটো কেলে কৰা হৈছে যে পলিটিক্যাল পাৰ্টিৰ সিম্বলছত ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন কন্টেস্ট নকৰে তো টু পলিটিসাইজ পঞ্চায়ত ইলেকশ্যনছ টু এসেস ক্ৰেডিবিলিটি অফ ইলেক্টৰেট টু এসেস ক্ৰেডিবিলিটি অফ ক্যান্ডিডেট বোথ বিএনসি তো এটো কৰা হৈছে কি এক্সেস কৰিবলে ক্ৰেডিবিলিটি অফ দা ক্যান্ডিডেট এক্সেস credibility of the candidate access কৰিব কাৰণে এবাৰ পঞ্চায়ত ইলেকশ্যনছ টু উইদাউট পলিটিক্যাল সিম্বলছ পাৰ্টি সিম্বলছ কন্ডাক্ট কৰিব আমাৰ অসমত নেক্সট কোৱেশ্চনটো আছে the total number of গাঁও পঞ্চায়ত ইন আসাম ইজ তো টোটেল কিমানখন গাঁও পঞ্চায়ত আমাৰ অসমত আছে 2190 2197 2187 2167 তো ইয়াৰ অপচনটো হয় 2197 তো এই ডাটাটো মই পাইছো কাৰেন্ট আপডেটেড ডাটাত আগতে এই ডাটাটো বেলেগ আছিল কিন্তু ৰিসেন্টলি এই ডাটাটো চেঞ্জ হৈছে সো হেতু কাৰণে কিমান আছে 2197 খন গাঁও পঞ্চায়ত আছে the provision for conduction of elections in India to the houses of parliament and to the houses of legislature of each state comes under এতিয়া elections যে কন্ডাক্ট কৰে আমাৰ ভাৰতবৰ্ষত তো election houses of parliament লোক সভা বা ৰাজ্য সভা বা legislature of the state or legislature তো হেতু কোনটো এক্টৰ আন্ডাৰত আহে
Representation of the People Act 1950, Representation of the People Act 1951, both A and B, none of the above. So etu ahe Representation of the People Act 1951. Kelki conducting elections kotha hoise, elections conduct kora kotha hoise. Elections conduct kora kotha Representation of the People Act 1951 ot ase. আৰু আমি এটা বস্তু চাইছিলো যে যোনটো কি টেৰিটৰিয়েল কনষ্টিটুৱেন্সিছ হলে ভাগ কৰিব পাৰি তো হে কথাটো আছে ৰিপ্ৰেজেন্টেশন অফ দ্য পিপল এক্ট 1950 কিন্তু ইলেকশ্যন কণ্ডাক্ট কৰা কথা আছে ৰিপ্ৰেজেন্টেশন অফ দ্য পিপল এক্ট 1951 তো এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব ৰিপ্ৰেজেন্টেশন অফ দ্য পিপল এক্ট 1951 Next question আছে Panchayati Raj institutions of Assam consist of a three-tier system. There, এটা যোনখিনি Panchayati Raj institutions আছে আমাৰ অসমৰ তাত কি system follow কৰে three-tier system follow কৰে আৰু হে three-tier system টো কি হয় তো village panchayat, panchayat samitis, jila parishad, gram panchayat, anchal panchayat, jila parishad, gaon panchayat, ancholik panchayat, jila parishad, village panchayat, taluka panchayat, district panchayat. তো অসমত এই থ্ৰী টায়াৰ সিস্টেমটো হ'ল অপশন C2 গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আন্ডাৰ আৰ্টিকল 371C তো আৰ্টিকল 371C the president of India is empowered for the creation of a committee of legislative assembly from the hill areas of the state of তো আৰ্টিকল 371C ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কিহৰ পাৱাৰ থাকে তেওঁ এখন কমিটি ফৰ্ম কৰিব পাৰে কিহৰ লেজিসলেটিভ এছেম্বলিত এখন কমিটি ফৰ্ম কৰিব পাৰে from the hill areas কোন জায়গা বা পাহাৰীয়া জায়গা বিলাকৰ পৰা তো এটো পাৱাৰ কোনখন ষ্টেটৰ কাৰণে দিয়া হৈছে প্ৰেসিডেন্টক মণিপুৰ আসাম নাগাল্যান্ড অৰুণাচল প্ৰদেশ ও 371 সিট ইয়াৰ অপশনটো হৈছে কাৰেক্ট অপশনটো হৈছে মণিপুৰ লেজিসলেটিভ এছেম্বলি কাৰণে এখন কমিটি ফৰ্ম কৰিব পাৰে মণিপুৰত যোনখিনি হিল এৰিয়াছ আছে হিল এৰিয়াছত থকা ৰিপ্ৰেজেন্টেটিভছ বিলাকৰ কাৰণে এখন কমিটি ফৰ্ম কৰিব পাৰে প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু হে পাৱাৰটো দিয়া হৈছে কনষ্টিটিউচনৰ আৰ্টিকল 371 সিট Next question to ase who is the current chief justice of Guwahati High Court to Guwahati High Court of current chief justice কোন হয় তো ইয়াত অপশনছ আছে জাস্টিস বিজয় বিষ্ণোই জাস্টিস এনা কেন্ডি জাস্টিস সঞ্জয় কুমাৰ মেধি জাস্টিস সৌমিত্ৰা শইকীয়া তো ইয়াৰ কাৰেক্ট অপশনটো হয় জাস্টিস বিজয় বিষ্ণোই তেওঁ 2024 তে এপইন্ট হৈছে 2024 ফেব্ৰুৱাৰী মাহত এপইন্ট হৈছে জাস্টিস বিজয় বিষ্ণোই এজ চিফ জাস্টিস অফ গুৱাহাটী হাই কোৰ্ট আৰু জাস্টিস সঞ্জয় কুমাৰ মেধি তেওঁ লোকো জাস্টিস হয় গুৱাহাটী হাই কোৰ্টৰ বা জাস্টিস সৌমিত্ৰা শইকীয়াও গুৱাহাটী হাই কোৰ্টৰ জাস্টিস হয় আৰু জাস্টিস এনা কেন্ডি হয় ফাৰ্ষ্ট ফিমেল জাজ অফ ইণ্ডিয়ান কোৰ্ট হা আৰু ফাৰ্ষ্ট ফিমেল চিফ জাস্টিস ওকে কোনটো কোৰ্টৰ আসলে ফাৰ্ষ্ট ফিমেল চিফ জাস্টিস হয় আমাৰ কেৰালা হাই কোৰ্টৰ তেওঁ ফাৰ্ষ্ট ফিমেল চিফ জাস্টিস হয় আৰু হেটো অকল কেৰালাই নহয় ইণ্ডিয়া ভিতৰত প্ৰথম ফাৰ্ষ্ট ফিমেল চিফ জাস্টিস হয় দ্য নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি NDMA was created under তো নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিটো NDMA টো কোনখন আইনাৰ আন্ডাৰত ক্ৰিয়েট কৰিছে তো নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্টৰ ওপৰত কোৱেশ্চন আনিছো কেলে কি অসমত বৰ্তমান কি হৈ আছে বানপানী হৈ আছে তো ফ্লাড সিচুৱেশ্যন আমি প্ৰত্যেক বছৰে অসমত দেখা পাওঁ তো এই বস্তুখিনি লগত ডিল কৰিব কাৰণে কিছুমান অথৰিটি বনাই থোৱা আছে যেনেকৈ NDMA নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি বা ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি বা ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি তো যোনটো নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি আছে তো কোনখন এক্টৰ আণ্ডাৰত আছে ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 1976 আণ্ডাৰত ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 1950 আণ্ডাৰত ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 2005 আণ্ডাৰত নে ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 2001 আণ্ডাৰত তো নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি টু ফৰ্ম কৰিছে ক্ৰিয়েট কৰিছে আণ্ডাৰ ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 2005 সো এইখিনি কোৱেশ্চনছ আমাৰ পেইড কোৰ্ছৰ যোনখিনি ষ্টুডেণ্টছ আছে তোমালোকেতো PDF টো পাইছাই আৰু তোমালোকে এই কোৱেশ্চনছখিনি এবাৰ ভিডিঅ' চাই পেলাইও ৰিভিজন কৰিবা আৰু যোনখিনি এডেড মেটেৰিয়েলছ তোমালোকৰ তাত আছে সেই মেটেৰিয়েলছখিনি আমি টেলিগ্ৰাম চেনেলত তোমালোকৰ লগত ভালকৈ ডিছকাছ কৰিম হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰপাৰ্চন অফ আছাম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি তো অসম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি এক্স অফিচিয়েল চেয়াৰপাৰ্চন কোন হয় তো মই অথনি ক'লোৱে যে যেনেকৈ ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি থাকে নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি থাকে ডিষ্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি থাকে তো অসম ৰাজ্যৰ আছাম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি এক্স অফিচিয়েল চেয়াৰপাৰ্চন কোন হয় চিফ মিনিষ্টাৰ অফ আছাম গভৰ্ণৰ অফ আছাম মিনিষ্টাৰ অফ ৱাটাৰ ৰিচোৰ্চ PM অফ ইণ্ডিয়া তো এক্স অফিচিয়েল চেয়াৰপাৰ্চন হৈছে CM অফ আছাম আণ্ডাৰ আৰ্টিকল 371B The president
is empowered to provide for the creation of a committee of legislative assembly for the state of যেনেকৈ আমি previously পঢ়িছোঁ article 371C তাত কি কৈছিলে যে যোনখিনি হিল এৰিয়াছত মানুহ থাকে তেওঁলোকৰ কাৰণে কমিটি এখন ফৰ্ম কৰিব পাৰে লেজিসলেটিভ এছেম্বলি অফ মণিপুৰ আণ্ডাৰ আৰ্টিকল 371C কিন্তু 370B2 এখন কমিটি প্ৰেচিডেণ্টে ফৰ্ম কৰিব পাৰে লেজিসলেটিভ এছেম্বলি তো কোনখন ষ্টেটৰ কাৰণে ফৰ্ম কৰিব পাৰে মণিপুৰটো কেনচেল হৈ গ'ল অপশ্যনৰ পৰা কেলে কি মণিপুৰটো কি হয় 371C হয় তো ইয়াৰ ভিতৰত থকা অপশ্যনৰ কোনটো কাৰেক্ট আনসাৰ হয় আসাম হয় ছিকিম হয় নাগালেণ্ড হয় তো 371B প্ৰেচিডেণ্টৰ পাৱাৰটো আছে আসামৰ কাৰণে তো কাৰেক্ট আনসাৰটো কি হয় আসাম তো নেক্সট কৈছে সিকিম বিকেম এ ফুল ফ্লেজড ষ্টেট অফ ইণ্ডিয়ান ইউনিয়ন আণ্ডাৰ তো সিকিমখন ফুল ফ্লেজড ষ্টেট বনিলে আগতে সিকিমখন কি আছিলে ইণ্ডিয়ান প্ৰটেক্টৰেট আছিলে আৰু কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা সিকিমখন ফুল ফ্লেজড ষ্টেট বনিলে 34th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 36th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 35th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট none of the above তো সিকিমখন ফুল ফ্লেজড ষ্টেট বনিলে আণ্ডাৰ 36th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট তো Part 9 of the Indian Constitution constitutes to Part 9 Indian Constitution or Part 9 ot ki ase panchayati raj institutions ase municipalities ase both A and B both panchayati raj institutions aru municipalities ase na yat dia etau nai to Part 9 of the Constitution ot ase panchayati raj institutions so next question to ase municipalities in Indian Constitution comes under আমি ইয়াৰ প্ৰিভিয়াছলি ডিসকাস কৰিলো পঞ্চায়তস এতিয়া ডিসকাস কৰিছো মিউনিসিপালিটিজ তো পঞ্চায়তৰ কথা গম পালো আমি কোনটো পাৰ্টত আছে পাৰ্ট 9ত আছে সো পাৰ্ট 9 টো ইয়াত কেনসেল হৈ গল কেলে কি পাৰ্ট 9ত যেহেতু পঞ্চায়তি ৰাজ ইনষ্টিটিউশনছ আছে পঞ্চায়তি ৰাজ মিউনিসিপালিটিজ পাৰ্ট 9ত থাকিব নোৱাৰে সো ইয়াত কোনটা অপচনৰ আন্ডাৰত মিউনিসিপালিটিজ আহে ইণ্ডিয়ান কনষ্টিটিউচনৰ পাৰ্ট 9 8 আহে পাৰ্ট 11ত আহে পাৰ্ট 12ত আহে সো মিউনিসিপালিটিজ আহে পাৰ্ট 9A এতিয়া আপোনালোকৰ এই কথাটো মনত ৰাখিবলৈ উজু হৈ গল যে পঞ্চায়তি ৰাজ ইনষ্টিটিউচনছ আহে পাৰ্ট 9ত আৰু মিউনিসিপালিটিজ আহে পাৰ্ট 9A তো which of the following high courts have jurisdiction of more than one state তো কোন কিটা হাই কোৰ্টত এখন ষ্টেটত সে বেছি ষ্টেটৰ jurisdiction আছে বম্বে হাই কোৰ্ট Calcutta High Court, Guwahati High Court, all of the above. So, Bombay High Court or jurisdiction ase, Maharashtra ase, Daman and Diu ase, Dadra Nagar Haveli ase, aru Goa ase. So, bahut kita jegar jurisdiction Bombay High Court ase. Eta Calcutta High Court or jurisdiction ase, West Bengal aru Andaman and Nicobar Islands. So, Calcutta High Court or eta jagat se besi jagar jurisdiction ase. So, Guwahati High Court. তো গুৱাহাটী হাই কোৰ্টত এটা কোনকিটা জায়গাৰ জুৰিসডিকশন আছে গুৱাহাটী হাই কোৰ্টত আমাৰ নাগাল্যান্ড আসাম তাৰপিছত মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ জুৰিসডিকশন আছে তো ইয়াত থকা কোৱেশ্চনটো সুধিছিলে কোনকিটা কোৰ্টৰ এখন ষ্টেটত সে বেছি জায়গাৰ জুৰিসডিকশন আছে তো ইয়াতটো তিনটাৰে বেছি জায়গাৰ জুৰিসডিকশন আছে তো আনসাৰটো কি হ'ব অল অফ দি এবোভ নেক্সট কোৱেশ্চনটো Governor of a state is appointed by the এতিয়া এখন ৰাজ্যৰ গভৰ্ণৰ কোনে এপইন্ট কৰে চিফ মিনিষ্টাৰ অফ দি ষ্টেট প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ চিফ জাস্টিস অফ হাই কোৰ্ট তো গভৰ্ণৰ এপইন্ট কৰে প্ৰেসিডেন্ট অফ দা নেশ্যন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউচন কনষ্টিটিউটছ ইণ্ডিয়া এজ তো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰিএম্বলত ভাৰতবৰ্ষক কি বুলি কনষ্টিটিউট কৰা হৈছে সভাৰেইন ডেমক্ৰেটিক ৰিপাব্লিক সভাৰেইন সেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক sovereign socialist secular democratic republic democratic secular socialist republic to bharat borkhot constitute kora hoise as sovereign socialist secular democratic republic the ideals of liberty equality and fraternity in our preamble have been taken from etia amar constitution or ketaman ideals ase preamble jeneka liberty equality aru fraternity to egita kunkhon কোপা লোৱা হৈছে তো এটো গান্ধীজ তালিসমানৰ পৰা লোৱা হৈছে ৰাছিয়ান ৰিভলিউচনৰ পৰা লোৱা হৈছে ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা লোৱা হৈছে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 পৰা লোৱা হৈছে তো এই আইডিয়ালছ অফ লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি লোৱা হৈছে ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা which amendment of our constitution reduces the age of voting right from 21 years to 18 years of age তো কি হল আগতে আমাৰ যত ভোট দিয়া বয়স আছিল 21 years তো তাৰ পিছত আগতে 21 ইয়াৰ্স আছিল তাৰ পিছত এটো চেঞ্জ কৰি কি কৰিলে 18 ইয়াৰ্স কৰি দিলে তো এটো কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ পিছত কৰা হৈছে 44th এমেণ্ডমেণ্ট এক্ট 61st এমেণ্ডমেণ্ট এক্ট 65th এমেণ্ডমেণ্ট এক্ট
42nd Amendment Act. তো এই ভোটিং ৰাইটৰ এজটো চেঞ্জ কৰা হৈছে 61st Amendment Actৰ পিছত. নেক্সট কুৱেশ্যন, Article 80 of the Indian Constitution deals with the formation of. তো Article 80 আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিহৰ লগত ডিল কৰে? ৰাজ্যসভাৰ লগত ডিল কৰে, লোকসভাৰ লগত ডিল কৰে, লেজিসলেটিভ কাউন্সিলৰ লগত ডিল কৰে নে ডিস্ট্ৰিক্ট কাউন্সিলৰ লগত ডিল কৰে? তো আৰ্টিকেল 80 ডিল কৰে ৰাজ্যসভাৰ লগত. হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট ছেশ্যন অফ বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া? এতিয়া যেতিয়া জইণ্ট ছেশ্যন হয় বোথ দ্য হাউচেছ লাইক লোকসভা আৰু ৰাজ্যসভাৰ যেতিয়া জইণ্ট ছেশ্যন হয়, সেই জইণ্ট ছেশ্যনটোত কোনে প্ৰিচাইড কৰে? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া প্ৰিচাইড কৰে, স্পীকাৰ অফ দ্য লোকসভাই প্ৰিচাইড কৰে, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই প্ৰিচাইড কৰে নে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই প্ৰিচাইড কৰে? তো যেতিয়া জইণ্ট ছেশ্যন হয় লোকসভা আৰু ৰাজ্যসভাৰ, তেতিয়া প্ৰিচাইড কৰে স্পীকাৰ অফ দি লোকসভা. হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? এতিয়া ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন কোন হয়? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, PM অফ ইণ্ডিয়া, CGI অফ সুপ্ৰিম কোৰ্ট. তো ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হৈছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া. হু কেন এপইণ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া? এতিয়া আমাৰ দেশৰ এটৰ্নি জেনেৰেল টপ মষ্ট ল অফিচাৰ অফ দ্য নেশ্যন ন? তো টপ মষ্ট ল অফিচাৰ অফ দ্য নেশ্যন কোনে এপইণ্ট কৰিব পাৰে? এটৰ্নি জেনেৰেল কোনে এপইণ্ট কৰে? তো প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই এপইণ্ট কৰে নে চিফ জাষ্টিছ অফ ইণ্ডিয়াই এপইণ্ট কৰে? তো এটৰ্নি জেনেৰেলক এপইণ্ট কৰে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই. ইন হুইচ ইয়েৰ ৱাজ দ্য গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ? এতিয়া কোনটো বছৰত গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ হৈছিলে? 1945ত হৈছিলে, 1948ত হৈছিলে, 1950ত হৈছিলে, 1965ত হৈছিলে? তো গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ হৈছিলে 1948ত. হুইচ এমং দ্য ফলোয়িং ইজ ফাৰ্ষ্ট পলিটিকেল পাৰ্টি অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ প্ৰথম পলিটিকেল পাৰ্টিটো কি হয়? মুছলিম লীগ হয়, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া হয়, ভাৰতীয় জনতা পাৰ্টি হয়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হয়? তো ভাৰতবৰ্ষৰ প্ৰথম পলিটিকেল পাৰ্টিটো হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ. আৰু এইটো কেতিয়া ফৰ্ম হৈছিলে? 1885ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হৈছিলে. নেক্সট কুৱেশ্যনটো, দ্য পাৱাৰ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া টু ডিচাইড ডিছপিউটছ বিটুইন চেণ্টাৰ এণ্ড ষ্টেটছ ফলছ আণ্ডাৰ ইটছ? তো সুপ্ৰিম কোৰ্টৰ পাৱাৰ কি ডিচাইড কৰিবলৈ? ডিছপিউট ডিচাইড কৰিবলৈ. কাৰ মাজত? চেণ্টাৰ আৰু ষ্টেটৰ ডিছপিউট জাজ কৰিবলৈ. তো সেইটো কোনটো জুৰিছডিকশ্যনৰ আণ্ডাৰত আহে? ৰিট জুৰিছডিকশ্যনৰ আণ্ডাৰত আহে, এডভাইজৰী জুৰিছডিকশ্যনৰ আণ্ডাৰত আহে, এপিলেট জুৰিছডিকশ্যনৰ আণ্ডাৰত আহে নে অৰিজিনেল জুৰিছডিকশ্যনৰ আণ্ডাৰত আহে? তো সুপ্ৰিম কোৰ্টৰ পাৱাৰ ডিছপিউটছ বিটুইন চেণ্টাৰ আৰু ষ্টেটছ ডিচাইড কৰাৰ জুৰিছডিকশ্যনটো আছে অৰিজিনেল জুৰিছডিকশ্যনৰ আণ্ডাৰত. তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে, হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন আছাম লেজিছলেটিভ এছেম্বলি? আছাম লেজিছলেটিভ এছেম্বলিত কিমানজন MLA আছে? তো 545, 540, 240, 126. তো অসম লেজিছলেটিভ এছেম্বলি 126জন MLA আছে. নেক্সট কুৱেশ্যন, ইন ইণ্ডিয়া দ্য GST ইজ বেছড অন দ্য ডুৱেল মডেল GST অফ হুইচ কাণ্ট্ৰি? তো ইণ্ডিয়াত গুডছ এণ্ড ছাৰ্ভিচ টেক্স যোনটো আছে, গুডছ এণ্ড ছাৰ্ভিচ টেক্স, তো কোনখন দেশৰ GST মডেলৰ পৰা লোৱা হৈছে? ব্ৰাজিল, ফ্ৰান্স, কেনেডা, জাপান? তো ইণ্ডিয়াত যোনটো GST আছে সেই GST মডেলটো লৈছে ডুৱেল মডেল GST অফ কেনেডা. হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি এপইণ্টেড বাই দ্য কনষ্টিটুৱেণ্ট এছেম্বলি? তো ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে? ডক্টৰ শশীনন্দন সিনহা আছিলে, জৱাহৰলাল নেহৰু আছিলে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে নে ডক্টৰ BR আম্বেদকাৰ আছিলে? তো এইটো বহুত কমন কুৱেশ্যন. ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে ডক্টৰ BR আম্বেদকাৰ. দ্য 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন লিষ্ট হাউ মেনি লেংগুৱেজেছ ৰিকগনাইজ ওৱান্স? তো 8th শিডিউল, তো 8th শিডিউলত কি আছে? ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 8th শিডিউলত আছে শিডিউল লেংগুৱেজেছ. তো কেইটা শিডিউল লেংগুৱেজ ৰিকগনাইজ কৰিছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই? এটা, দুটা, 22টা নে ওপৰত দিয়ে এটাও নহয়? তো শিডিউল লেংগুৱেজেছ 22টা ৰিকগনাইজ কৰা হৈছে. দ্য প্ৰভিজন অফ ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা ইজ বৰোড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ? তো ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা যোনটো প্ৰচিডিউৰ আছে সেইখন কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে ভাৰতবৰ্ষৰ সংবিধানত? জাপানৰ সংবিধানৰ পৰা, ছাউথ আফ্ৰিকাৰ সংবিধানৰ পৰা, USAৰ সংবিধানৰ পৰা নে ইউনাইটেড কিংডমৰ সংবিধানৰ পৰা? তো এইটো লোৱা হৈছে ছাউথ আফ্ৰিকাৰ সংবিধানৰ পৰা. ছাউথ আফ্ৰিকাৰ সংবিধানৰ পৰা ৰাজ্যসভাৰ ইলেকশ্যন প্ৰচিডিউৰটো লোৱা হৈছে. চ' নেক্সট কুৱেশ্যনলৈ যাওঁ. হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ প্ৰভিজন ডেট ইউনিয়ন গভৰ্ণমেণ্ট উইল প্ৰভাইড গ্ৰাণ্টছ ইন এইড টু দ্য ষ্টেট গভৰ্ণমেণ্ট? তো কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত মেনশ্যন আছে যে
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহায় কৰিব গ্ৰান্ট ইন এইড ওকে আৰ্টিকল 256ত আৰ্টিকল 275ত আৰ্টিকল 280 নে আৰ্টিকল 370 তো ইয়াৰ কাৰেক্ট অপশ্যনটো হয় আৰ্টিকল 275 দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট that provides for 10% reservation for advancement of economically weaker sections of the societies. তো যোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট কৰিলে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিলে কিহৰ কাৰণে 10% ৰিজাৰ্ভেশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যন কাৰ ইকনমিক্যালি উইকাৰ ছেকশ্যনছৰ সেইটো কে নম্বৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আছিলে 94th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 104th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 105th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট নে 106th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট সেইটো হয় 104th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট তাৰপিছত নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ হু চাৰ্টিফাইজ ডেট এ বিল টু বি ইণ্ট্ৰডিউচ ইন লোকসভা ইজ এ মানি বিল এতিয়া লোকসভাত যেতিয়া এখন বিল ইণ্ট্ৰডিউচ কৰে সেই বিলখন মানি বিল বুলি কোনে চাৰ্টিফাই কৰিব প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই কৰিব চেয়াৰমেন অফ প্লেনিং কমিশ্যনে কৰিব স্পীকাৰ অফ লোকসভাই কৰিব নে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াই কৰিব তো এই বিলখন মানি বিল বুলি চাৰ্টিফাই কৰিব স্পীকাৰ অফ দ্য লোকসভা तो आर्टिकल 32 of the Constitution of India provides its citizens तो आर्टिकल 32 to जाना जाए सोल ऑफ द इंडियन कॉन्स्टिट्यूशन बिली तो आर्टिकल 32 of the Constitution है citizens of की प्रोवाइड करे राइट टू सीक एम्प्लॉयमेंट विद इन द टेरिटरी ऑफ इंडिया राइट टू कॉन्स्टिट्यूशनल रेमेडी राइट टू एसोसिएशन राइट टू लाइफ एंड प्रॉपर्टी तो आर्टिकल 332 provides right to constitutional remedy next question the highest law officer in India is ইণ্ডিয়াত হাইয়েষ্ট ল অফিচাৰ কোন হয় এডভোকেট জেনেৰেল হয় এডিশ্যনেল জেনেৰেল হয় এটৰ্নি জেনেৰেল হয় নে ওপৰত দিয়া এজনো নহয় তো ভাৰতবৰ্ষত হাইয়েষ্ট ল অফিচাৰ কোন হয় এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া তাৰপিছত নেক্সট কুৱেশ্যনটো হাইয়েষ্ট ল অফিচাৰ ইন দ্য ষ্টেট ইজ এতিয়া ৰাজ্যত হাইয়েষ্ট ল অফিচাৰ কোন হয় ভাৰতবৰ্ষত এটৰ্নি জেনেৰেল হয় আৰু ৰাজ্যত কোন হয় তো এটৰ্নি জেনেৰেলটো ইয়াৰ অপশ্যনৰ পৰা কাট খাই যাব একেলগে ভাৰতবৰ্ষৰ সবতছে ডাঙৰ ল অফিচাৰটোক এটৰ্নি জেনেৰেল বুলি কয় তো ষ্টেটৰজনক কি বুলি কয় এডভোকেট জেনেৰেল বুলি কয় এডিশ্যনেল জেনেৰেল বুলি কয় নে এই দুজনৰ ভিতৰত এজনো নহয় তো ষ্টেটৰ হাইয়েষ্ট ল অফিচাৰটো হয় এডভোকেট জেনেৰেল আপোনালোকে কমেণ্ট ছেকশ্যনছত জনাবচোন অসমৰ এডভোকেট জেনেৰেল কোন হয় How many seats are there in Rajya Sabha from Assam? এতিয়া ৰাজ্য সভাত আমাৰ অসমৰ পৰা কেইটা সিট আছে 8টা 9টা 6টা 7টা ৰাজ্য সভাত আমাৰ অসমৰ পৰা সিট আছে 7টা এতিয়া লাষ্টত মই আপোনালোকক এটা কোৱেশ্চন সুধিছো ৰাজ্য সভাত 7টা সিট আছে অসমৰ লোকসভাত ৰিসেন্টলি লোকসভা ইলেকশ্যনছ হৈ গ'ল অসমৰ লোকসভাত অসমৰ তাৰমানে লোকসভা ইলেকশ্যনছত অসমৰ কেইটা সিটছ আছে লোকসভা ইলেকশ্যনছত আপোনালোকে আনসাৰটো কমেণ্ট ছেকশ্যনছত জনাব আৰু থ্যাংক ইউ আমাক জয়েন কৰাৰ কাৰণে আৰু আমাৰ চেনেলটো যদি ভাল পাইছে আমাৰ কুৱেশ্যনছবিলাক যদি ভাল পাইছে পলিটিৰ আমাৰ চেনেলটো লাইক কৰি দিব ফেচবুকত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু থ্যাংক ইউ ফৰ জয়নিং এডুক্ৰিপ্ট লাৰ্নিং এণ্ড হেভ এ নাইচ ডে থ্যাংক ইউ